মই সংগীতা আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো এতিয়া 8:40 হ'ল আৰু ৰাতিপুৱা 5:30 মানতে উঠিলো ইভানৰ লগত খেলি তাৰপিছত তাক এতিয়া অলপ দেৰি আগতে মানে আধা ঘণ্টা 1 ঘণ্টা হ'বলৈ হৈছে তেতিয়া মই তলত দি থৈ আহিছোগে আৰু তাৰ পিছত আজি আসলতে মা যাব থেৰাপিলে মাই ফিজিঅথেৰাপি কৰাই আছে তো মাই ফিজিঅথেৰাপিলে যাব এটো কাৰণে অলপমান দেৰিকে দিলোগে আৰু এতিয়া ভাবিলো ব্লগটো আৰম্ভ কৰো আপোনালোকক দেখাই থাকো আজি দিনটো কি কৰো কিনা 1 ঘণ্টা এক্সাৰসাইজ কৰিলো এক্সাৰসাইজ নৰমাল আপোনালোকে যিকোনো ভিডিঅ চাই কৰিব পাৰে মই এক্সপাৰ্ট নহয় এক্সাৰসাইজৰ কাৰণ মই জিটি কৰো মানে কেতিয়াবা weight লৈ প্লাই কৰো যেনেকৈ মোৰ 10 kg এটা আছে কেতিয়াবা 2 kg টো লৈ কৰো তো তেনেকে আৰু কেতিয়াবা নৰমাল মই এক্সাৰসাইজ কৰো বৰ বেছি এক্সপাৰ্ট নহয় এটো কাৰণে মই এক্সাৰসাইজ শেয়াৰ নকৰো মই বহুতবাৰ কৈছোৱে মই জিৰা পানীত জিৰা আৰু তাৰ পিছতে দিও সফ আজৱাইন মেথি এই গুটেখিনি দি পেলাই মই 1 লিটাৰ যদি পানী বহাও তেনেহলে আধা কৰি দিও এনেদৰে মই হেখিনি চাহৰ নিচিনাকে অলপ অলপ খাই থাকো যেহেতু মই ৰাতিপুৱা চাহ নাখাও এইখিনিকে চাহ নিচিনাকে খাও কিন্তু মানে ইমান বেছি টেস্টি নহয় আৰু তথাপিও যেহেতু এটো মই খাই আছো ডেলিভাৰি পিছৰ পৰা হেতু কাৰণে কন্টিনিউ কৰি আছো নাজানো কিমান বেছি এফেক্টিভ হৈছে কাৰণ ইয়াৰ লগতে বহুত গেবি কৰা হয় ন পিছে আজি মই বনাব লৈছো আম পন্না এই আম কেটা আমাৰ ঘৰৰ গছৰে হয় গাছা ধুই আহিপলা মই আজি আম পন্না অকনমান বনাই চাও হে কাৰণে দুটা আম ললো লগতে স্কিন কেয়াৰ খিনিও ৰাতিপুৱা গাটো ধুই ইভানক মই খুৱাই ললো তাক খুৱাই বই তাক খুৱাই দিলো যেহেতু মই গা ধুই আহোতে আজি অলপ দেৰিয়ে হৈ গল হে কাৰণে কালি অলপমান বজাৰো কৰি আহিছিলো এইখিনি বস্তু মোৰ জায়গায় জায়গায় ভৰাবলৈ আছে দিনটোত বহুত কাম আছে আজি এটো হৈছে গুটি নথকা খেজুৰ হেতু মই আনো দোকানৰ পৰা সুজি সফ তাৰ পিছতে এইবোৰ মছলা কসুৰি মেথি তাৰ লগতে এইবোৰ মই গুৰৰ পাউডাৰটো অৰ্গেনিক হেতু আনিছিলো আৰু ইয়া বিস্কুট হেবোৰ কিবাবি লৈ আনিছিলো এইখিনি আৰু মোৰ সৰু সুৰা বজাৰ ইভানৰ কাৰণে আসলতে বহুতখিনি বস্তু লাগে মই যেহেতু বহুত সময় বইল কৰিলো মই দুবাৰ তিনবাৰ পানী দিলো কুকাৰত হুইসেল মাৰি দিয়া সোনকালে হল হয় কিন্তু মই যেনিবা এনেকে হেৰি দিছিলো যে এটো কাৰণে বহুত সময় লাগি গল এইখিনি এতিয়া মই অকনমান পানী দি ঠাণ্ডা কৰি ললো নহলে গৰমে গৰমে গুছাবলৈ খুব দিগদাৰ হয় আমাৰ আমবোৰ মিঠা হয় কিন্তু অকনমান কেতিয়াবা পোকো ধৰে এটো কাৰণে মই ভালদৰে চাই লৈছো পোক হেৰি হৈছে নে নাই পিছে এইকেটা ভাগ্যমূৰত পোক নাছিলে আৰু তাৰ পিছত মই ভালদৰে যিখিনি মানে আমটোত মঙহ আসলে গুটেখিনি ভালদৰে এৰুৱাই ললো তাৰপিছত ইয়া পুদিনা অকনমান আদা আৰু তাৰ লগত অকনমান কলা নিমখ আৰু দিম অকনমান জালুক লগতে আপোনালোকে চেনি নিজৰ হিচাপত দিব পাৰে মই মিঠা একেবাৰে ভাল নাপাওঁ হেতু কাৰণে মই ইয়াতে গুৰ ব্যৱহাৰ কৰিছো চেনি আৰু লগতে মই জিৰা পাউডাৰ দিছো অকনমান মই মানে অকনমান যেতিয়া মছালেদাৰ হয় তেতিয়া বেছি ভাল পাওঁ মিঠা বস্তুবোৰ মোৰ ইমান বেছি ভাল নালাগে হেতু কাৰণে মই এনেকৈ বনাইছো বাট আপোনালোকে জিৰা নিদিয়াকৈ চেনি দিও বনাব পাৰে এয়া মই গুৰৰ পাউডাৰ অকনমান দিছো আৰু তাৰ পিছতে এয়া মই মিক্সিত অলপমান ব্লেন্ড কৰি লম তাৰ পিছতে এটো যেতিয়া অকনমান টা হয় তো ইয়াক পাতলা কৰিবলৈ মই ইয়াতে পানী দি দিম অকমান পাতলা হলে খাই ভাল লাগে যেটো মই জাৰত মিক্সিত মাৰিছিলো হেতুতে আৰু তাৰপিছতে আইস দি দিলো আৰু এইখিনি এতিয়া গৰমৰ দিনত খাবচোন খুব ভাল লাগে খাই আম যে মই বহুত দিন ভাবি আছিলো বনাম কিনি ইমানে বেছি ব্যস্ত হৈ থাকো ন কেঁচা আম আমাৰ ঘৰত সদায় টক খোৱা গল যেতিয়া পা মানে আম কেঁচা হেৰি হৈ আছিল হৰিছিলে তেতিয়াৰ পৰা সদায় টক খাইছো কিন্তু মোৰ আম পন্না খাবলৈ বিৰাট মন গৈছিল ফাইনালি আজি বনাই খালো ইমান দিনটোত কাম থাকে ন সময়ে নহয়গে যে মই কিবা বেলেগ কিবা এটা বনাম বা আপোনালোকৰ লগতো শেয়াৰ কৰিম তো আজি ফাইনালি বনালো ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰি দিও আপোনালোকৰ ইভানৰ নিউ হেয়াৰ ষ্টাইলটো ক'ব দে চাই ইভান চাই দিয়া হাই ভান ইভান কি কৰিছা ক'ত উঠিবা এবাৰ ক'ত উঠিবা তুমি হা ক'ত উঠিবা ভাবি আছা হা ক'ত নাযাবা তুমি নাযাবা
নকৰিবা এই বস্তাখন লাগিব এই বস্তাখন দাঙি দিব ন মই বহি দিলোঁ আগত ন ইভানৰ যিহেতু 10 মাহত সোমালে সেইটো কাৰণে তাক মাছ দিব পৰা হৈছোঁ ডক্টৰৰ ওচৰত যাওঁতে ডক্টৰে ক'লে মাছ খুৱাবলৈ আমি এনেকৈ শিঙি মাছ ঘৰতে জীয়াই থৈ দিছিলোঁ আৰু এটা এটাকৈ এনেদৰে মাহঁতে কাটি দিয়ে তো এতিয়া মই বনাব লৈছিলোঁ ইভানৰ কাৰণে মাছ আৰু লগতে আজি আমাৰ কাৰণেও মাছ আছে তো মাছৰ লগত বিলাহী তৰকাৰী এয়া বনালোঁ বিলাহী আলু তৰকাৰী মই মাছ খাই বিৰাট বেছি ভাল পাওঁ মাংস ভাল পাওঁ কিন্তু মাছো বিৰাট ভাল পাওঁ আৰু বিলাহী তৰকাৰী সৰিয়হ তৰকাৰী সেইবোৰ বিৰাট ভাল লাগে লগতে শাকৰ লগতো খাই বিৰাট ভাল লাগে আপোনালোকে মাছ কিহৰ লগত খাই ভাল পায় জনাবচোন আৰু মই লগতে ভাঙোন মাছো খাই বিৰাট ভাল পাওঁ গোটা গোটাকৈ যে দীঘলকৈ ভাজি দিয়ে তেতিয়া সেইটো খাই মোৰ বিৰাটেই বেছি ভাল লাগে আৰু ইপিনে ইভানে খেলি আছে এতিয়া আইতাকৰ লগত আৰু সুমন আৰু মই কৰি আছোঁ বাকীখিনি কাম এই মাছটো মই অকণমান ফ্ৰাই কৰি ল'লোঁ অকণমান তেলত যিহেতু সি অলপহে খায় সেইকাৰণে এটা মাছকে কাটি পেলাই এনেদৰে বনাইছোঁ বাকী আমি কোনেও তাৰ মাছ নাখাওঁ অকল ইভানকে এয়া অলপমান ফ্ৰাই কৰি ল'লোঁ চেলো ফ্ৰাই তাৰপিছতে মই ইয়াতে অকণমান মানে কুকাৰটোতে অকণমান তেল দিলোঁ তাৰপিছতে পাঁচফোৰণ অকণমান আজৱাইন আৰু জিৰা এনেকৈ মানে পাঁচফোৰণ টাইপত দিছোঁ আৰু অকণমান পিঁয়াজ দিছোঁ যিহেতু সি বেছি খাব নোৱাৰে ন সেইকাৰণে অকণমানে বস্তুবোৰ দিছোঁ আদা নহৰু অকণমান নিজেই পিচি পেলাই দিলোঁ আৰু এইখিনি অলপমান সময় ফ্ৰাই কৰাৰ পিছত মই ইয়াতে দিম আলু অলপ দিলেহে বস্তুটো অলপমান গ্ৰেভি হ'ব সেইকাৰণে তাক আলু অলপ দিম আৰু লগতে এটুকুৰ বিলাহী দিম এফাল অকণমান বিলাহী তো এনেদৰে মই এইখিনি অলপমান ফ্ৰাই কৰি লোৱাৰ পিছত তাক বনাই দিম আৰু লগতে মই এইটো বনাইছোঁ নৰসিংহ পাতৰ জোল নৰসিংহ পাতখিনি মই পিচি পেলাই চেকনিৰে চেকি পেলাই এনেকৈ অকল জোলটো খুৱাওঁ এনেদৰে মই তাক 9 মাহমানৰ পৰা অলপকৈ খুৱাইছিলোঁ তো এয়া হালধি দিলোঁ আৰু তাৰপিছত মই বাকী একো মছলা নিদিওঁ অকল হালধিয়ে আৰু লগতে অকণমান দিম জালুকৰ গুড়া যাতে সি অকণমান টেষ্টটো পায় আৰু নিমখ মানুহে কয় যে মানে ডক্টৰেও কয় নিমখ আৰু চেনি 1 বছৰলৈকে দিব নালাগে কিন্তু মই অকণমান দিছোঁ একদম অলপমান দিওঁ আৰু টেষ্টৰ কাৰণে নহ'লে একেবাৰে টেষ্ট নাপাব যে এয়া মায়ে গোটেইখিনি ভাঙি পেলাই হুল চুল বাছি দিছে কেতিয়াবা মই গোটাকৈ হেৰি কৰিব চাওঁ কিন্তু এনেকৈ হুল চুল বাছি দিলে ভাল হয় তৰকাৰী বনাইছোঁ যিহেতু তো সেইকাৰণে মই ইয়াত তৰকাৰীত এইখিনি দি দিলোঁ আৰু এয়া মই হুচেল মৰাম 5টামান যাতে আলুখিনি ভালদৰে সিজি যায় আৰু দাঁত এতিয়ালৈকে ইভানৰ ওলোৱা নাই বাকী চবখিনি তাৰ টাইমে হৈ গৈছে কিন্তু তাৰ দাঁতটো এতিয়ালৈকে ওলোৱা নাই তো কাৰণে সি চুবাব পৰা হোৱা নাই তো এইটো কাৰণে মই যিমান পাৰোঁ হেৰি কৰি দিওঁ কিন্তু প্ৰথমৰ পৰাই তাক মই কোনোদিন মিক্সিত মাৰি বস্তু খোৱা নাই ডাইৰেক্টলি এনেকৈ হেণ্ড ব্লেণ্ডাৰেদি ব্লেণ্ড কৰিয়ে খুৱাওঁ তো তাৰ এইটো অভ্যাস আছে এনেকৈ খোৱা মানে এতিয়া নহয় যেতিয়াৰ পৰা তাক মই চলিড খোৱা আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰাই মই তাক এনেকৈয়ে খুৱাইছোঁ কোনো ধৰণৰ মই ব্লেণ্ডাৰত ব্লেণ্ড কৰি খোৱা নাই এইবোৰ কামৰ লগতে ইভানৰ ড্ৰাই ফ্ৰুটছৰ গুড়া আৰু লগতে তাৰ খানা যিটো মই বনাই থৈ দিওঁ সেইবোৰ সব শেষ হৈছে আজি ভাবিলোঁ ইভানক খুৱাই থৈ আহিলোঁ মই ভাবিছোঁ সেইখিনিকে কৰি লওঁ এই ড্ৰাই ফ্ৰুটছখিনি মই ধুই ল'লোঁ অকণমান মই পানীটো হেৰি যোৱাৰ পিছতে এইখিনি মিক্সিত মানে অকণমান চটে কৰি লৈ পেলাই মই এইখিনি মিক্সিত মাৰি থৈ দিলোঁ মই যিহেতু খিচমিচ দি দিলোঁ সেইটো কাৰণে অকণমান হেৰি হৈ গ'ল এনেই মই খিচমিচ দিয়া নাছিলোঁ এইবাৰ প্ৰথমবাৰ দিলোঁ তাৰ লগতে মই ইয়াত চিৰা অ'টছ আৰু মাখানা ৰোষ্ট কৰি পেলাই এইখিনিও মিক্সিত মাৰি থৈ দিলোঁ তাৰ খানাৰ কাৰণে মই লাহে লাহে বনাই দি থাকিব পাৰিম ইয়াক অলপমান তলত থৈ আহিলোঁ আৰু এতিয়া মই কৰিব লাগে মানে সেয়া বাচন চাচন ধোৱা কামখিনি কৰিব লাগে যিহেতু ইয়াক খোৱালোঁ বাচনখিনিতো লেতেৰা হয়েই কিন্তু তাৰ লগতে এটা বস্তু দেখাওঁ এটা মই বস্তু অৰ্ডাৰ কৰিলোঁ ইভানৰ কাৰণে বহুতে মানে এইটো আচলতে মই ভিডিঅ'তে মানুহ এগৰাকীয়ে কোনোবাই কমেণ্ট কৰিছিলে যোনে কৰিছিলে থেংক ইউ ছ' মাছ মোক কমেণ্ট কৰাৰ কাৰণে মই নামবোৰ মনত নাথাকে কিন্তু তেওঁ মোক কৈছিলে যে তেওঁৰ ল'ৰাৰ কাৰণে কিনিছিলে মিমিৰ হয় এইটো ল'ৰাৰ কাৰণে কিনিছিলে তো এনেকুৱা এটা হেৰি হয় ইয়াতে মানে খানা ৰাখিব পাৰি আৰু তলত এনেকুৱা সুবিধা আছে
তলত এনেকুৱা সুবিধা আছে যে আপুনি গৰম যদি খানাটো বেছি গৰম থাকে তলত ঠাণ্ডা পানী দি পেলাই খানাটো ঠাণ্ডা কৰিব পাৰে নাবা যদি ঠাণ্ডা থাকে গৰম পানী দি পেলাই গৰম কৰিব পাৰে সিস্টেমটো মোৰ বহুত বেছি ভাল লাগিলে আৰু বহুত ধুনীয়াকৈ এয়াৰ টাইটো হৈ যায় তো এইটো ক্যাৰি কৰিবও পাৰি চাগে বৰ সময় গৰম হৈ নাথাকে কাৰণ এইটো গৰম হোৱা টাইপৰ হেৰি নহয় কিন্তু যেহেতু তলত গৰম পানী দি গৰম কৰিব পাৰি তো সেইটো বস্তুটো ভাল লাগিলে তো মই এইটো মানে ক্যাৰি কৰোঁতে এইটো ক্যাৰি নকৰোঁ কিন্তু লৈ যাব পাৰি এইটো বস্তুটো বেয়া নহয় তো এইটো মই আজি কিনি আনিলোঁ এপিনে মই ৰাতিপুৱাৰ কাৰণেও মই ব্ৰেকফাষ্ট প্ৰিপেয়াৰ কৰি থৈছোঁ মই লৈছোঁ এয়া ৰোল ওটছ আৰু তাৰ লগতে এয়া মই লৈছোঁ এলমণ্ড মিল্ক চকলেট এলমণ্ড মিল্ক আৰু তো এইটো মই ৰাতিয়ে এনেকৈ ভিজাই থৈ দিম আপোনালোকে দেখিছে ওটছ কেনেকৈ হেৰি কৰি থয় তথাপিও আৰু মই কেনেকৈ থওঁ দেখাই দিছোঁ ইয়াতে দিছোঁ চিয়া চিডছ লগতে মই ফ্লেক্স চিডো দিম দি পেলাই এইখিনি মই ৰাতিটো ভিজাই পেলাই থৈ দিম আৰু ৰাতিপুৱা এয়া ব্ৰেকফাষ্টত কৰিম বহুত বেছি হেল্ডি হয় আৰু যিহেতু মই হেৰি ব্যৱহাৰ কৰিছোঁ খুব ভালো লাগে খাই মানে চকলেট এলমণ্ড মিল্কটো হে গাইজ এতিয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ মোৰ কেইটামান বস্তু যিকেইটা মই ৰিচেণ্টলি পাৰ্চেজ কৰিছিলোঁ এমেজনৰ পৰা আৰু এতিয়া এমেজনত চলি আছে মানে 31st to 5th জুনলৈকে 31st মে to 5th জুনলৈকে চলি আছে এমেজনত ৱাৰ্ড্ৰব ৰিফ্ৰেছ চেল য'ত আপোনালোকে 50 to 80% ডিছকাউণ্ট পাব ভাল ব্ৰেণ্ডত আপোনালোকে ভাল ব্ৰেণ্ড আছে য'ত আপোনালোকে বহুত হিউজ ডিছকাউণ্ট পাব কাপোৰতে হওক বা অন্য প্ৰডাক্টছতে হওক বা আপোনালোকে স্কিন কেয়াৰ বা আপোনালোকৰ ডেইলি প্ৰডাক্টছ সকলোতে পাব তো মই কেইটামান বস্তু কিনিছিলোঁ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি মোৰ মানে ডেইলি ইউজৰ প্ৰডাক্ট হয় যিকেইটা শেষ হৈছিলে মই আকৌ এবাৰ ৰিপাৰ্চেজ কৰিলোঁ তো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ফাৰ্ষ্টে মই দুটা ফেচিয়েল মাস্ক এটা হৈছে হোৱাইটনিং ফেচিয়েল মাস্ক এইটো O3 হয় ইয়াতে বৰ বেছি প্ৰডাক্ট নাথাকে কিন্তু মানে আপোনালোকে নিজে কৰিব পৰাকৈ থাকে আৰু এইটো D10 ফেচিয়েল কৰিব লগা হৈ যায় টেনিং হৈ যায় বা স্কিনটো ডাল হৈ যায় তেতিয়া মই ঘৰতে কৰিবলৈ কিছুমান আনি থৈ নিজে কৰিবলৈ মানে এনেইতো মই ফেচিয়েল কেতিয়াবা মানে ঘৰত আহিও কৰি দিয়ে মোক কিন্তু এইকেইটা পেক বহুত বেছি ভাল O3 প্ৰডাক্ট আপোনালোকে জানেই ফেচিয়েলৰ কাৰণে বেষ্ট প্ৰডাক্ট হয় আপোনালোকে এতিয়া বহুতখিনি ডিছকাউণ্ট পাব এমেজনত তো মই এই দুটা কিনিছিলোঁ আৰু ইয়াৰ বহুতকেইটা ভেৰাইটি আছে আপোনালোকে নিজৰ স্কিন টাইপ হিচাপত নিজৰ প্ৰয়োজনীয় হিচাপত কিনিব পাৰিব আৰু নেক্সট মই কিনিছিলোঁ লিনেজৰ এটা লিপ বাম গৈছিলে মোৰ এইটো আছে এইটো মানে অলমষ্ট শেষ হৈছে এইটো কাৰণে মই এইটো কিনি থৈ দিছোঁ যেতিয়া এইটো শেষ হ'ব তেতিয়া মই এইটো ব্যৱহাৰ কৰিম এইটো নতুনটো মই মানে ষ্টকত ৰাখিলোঁ ৰিষ্টক কৰি থৈ দিছোঁ কাৰণ লিপ বাম লাগিয়ে থাকে গৰমত বহুত বেছি স্কিন মানে লিপছটো ড্ৰাই হৈ যায় তো এইটো কাৰণে লিপ বাম আৰু তাৰ লগতে মই লিনেজৰ যিটো মানে স্লিপিং মাস্ক হয় সেইটো ব্যৱহাৰ কৰোঁ এইটো মোৰ বিৰাট বেছি ভাল লাগিছে লিনেজৰ তো এইটো মই কিনিছোঁ মই ব্যৱহাৰ কৰি আছোঁ আৰু এতিয়া যিহেতু ৰিফ্ৰেছ ফিলৰ চেল দি আছিলে ডিছকাউণ্টত পালোঁ সেইটো কাৰণে মই আকৌ এটা ৰিপাৰ্চেজ মানে ৰিষ্টক কৰি লৈছোঁ তো এইটো মই মানে বহুত দিনৰ পৰা ব্যৱহাৰ কৰিছোঁ মোৰ ভাল লাগিছে ৱাটাৰ বেছড হয় আৰু মানে বহুত স্কিনত পেনিট্ৰেট হৈ যায় আৰু স্কিনটো মানে মোৰ যিহেতু চেঞ্চিটিভ স্কিন হয় মোৰ কাৰণে ভাল হয় মই অলপ দিনৰ আগতে এটা কৈছোঁ ন clay.com নে কি clay এটা কিনিছিলোঁ যিটো মোৰ স্কিনৰ লগত একদমেই শ্বুট নকৰিলে ষ্টিল মোৰ পিম্পলছ ওলাই আছে কিন্তু মই বহুতখিনি ভাল পাইছোঁ তো মই এতিয়া লিনেজৰ এইটো ব্যৱহাৰ কৰি আছোঁ দ্য ডাৰ্মা কোৰ এইটো ফৰ পিগমেণ্টেশ্যন আৰু ইয়াতে এজেলিক এচিড আছে 10% আৰু 3% এজেলিক এইটো আছে তো যিহেতু ইয়াতে এজেলিক এচিড আছে মোৰ যিহেতু বহুত পিম্পলছ হৈছে পিম্পলছবোৰৰ মাৰ্ক যাবলৈ মই এইটো ব্যৱহাৰ কৰিছোঁ আৰু দ্য ডাৰ্মা কোৰ প্ৰডাক্টবোৰ মোৰ বহুত বেছি ভাল লাগিছে যিমানখিনি মই ব্যৱহাৰ কৰিছোঁ মোৰ বহুত বেছি ভাল লাগিছে তাৰ লগতে মই কেইটামান নেইল পেইণ্ট কিনিছিলোঁ সেইকেইটাও মই আপোনালোকক নেইল পেইণ্ট কিনিছিলোঁ ইয়াৰ কালাৰকেইটা লিংক সকলোবোৰৰ লিংক আপোনালোকে তলত ডেছক্ৰিপশ্যন বক্সত পাই যাব তাৰ পৰা গৈ আপোনালোকে পাৰ্চেজ কৰিব পাৰিব তো মই এটা কিনিছিলোঁ এইটো অলপ ডাৰ্ক কফি টাইপৰ কালাৰত হয় এটা পিংক কালাৰত এইকেইটা গোটেইকেইটা চুগাৰ পপৰ হয় আৰু এটা এইটো কালাৰ যিটো মই অলৰেডি ব্যৱহাৰ কৰি আছোঁ তো এই তিনিটা কালাৰ মই অৰ্ডাৰ কৰিছিলোঁ এমেজনৰ পৰা তো আপোনালোকে বহুতকেইটা কালাৰ পাই যাব চুগাৰ পপৰ হওক বা চুগাৰৰ হওক তো এইকেইটা কালাৰ মই অৰ্ডাৰ কৰিছিলোঁ আপোনালোকক কোনটো কালাৰ ভাল লাগিছে কমেণ্ট কৰি জনাব আৰু সকলো প্ৰডাক্টৰ লিংক আপোনালোকে তলত ডেছক্ৰিপশ্যন বক্সত পাই যাব চ' ডেছক্ৰিপশ্যন বক্সত চেক কৰিবলৈ নাপাহৰিব
আৰু আজি ভিডিঅ'টো আজি ব্লগটো মই ইয়াতে শেষ কৰিলোঁ আশা কৰোঁ আপোনালোকে আজি ব্লগটো চাই ভাল পালে বুলি যদি ভাল পালে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে মোৰ ফেচটো প্ৰথমবাৰ দেখিছে তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব তাতে আগলৈ আহি থকা ভিডিঅ'বোৰ আপোনালোকে চাব পাৰে আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ অতি সোনকালে নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ ঘূৰি আহিম কিন্তু আজিৰ কাৰণে বাই থেংক ইউ ফৰ ৱাচিং